হেল্ল' গাইজ ৱেলকাম বেক টু মাই নিউ আনাডাৰ ব্লগ। তো কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভাল। আৰু আপোনালোকে সকলোৱে গম পাইছে আমি তিনিজন বন্ধু মিলি সম্পূৰ্ণ ভাৰতত 4 নম্বৰ পৰ্যটন চাইকেল যাত্ৰা কৰি আছোঁ। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকক সম্পূৰ্ণ ভাৰতৰ এটা হিষ্ট্ৰী জনাব গৈ আছোঁ। গতিকে আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'বোৰ চাওক। কথা আছিলে কিন্তু ৰাতিপুৱা আমি উঠা দেৰি হৈ গ'ল। তাৰপিছত আকৌ কি যাম, তাৰপিছত আধা মানে 11-12 বজাত গ'লে মানে বহুত বেছি ভিৰ যাম। সেইটো কাৰণে ভাবিলোঁ যে সন্ধিয়া সময়তে যাম, সন্ধিয়া সময়তে কৰি আহিম বুলি। তো এতিয়া আহি গ'লোঁ ওলাই, এতিয়া গৈ আছোঁ। আপোনালোকে দেখিছে এইটো আমাৰ ইফালে ৰুম আছিলে, তো ৰুমৰ পৰা ওলাই আহি ইফালে গৈ আছোঁ। তো স্পীড ডান্স কৰা নহ'ব চাগে, মানে কি হৈছে ইয়াত মানে সেইটা মানে এলাও নাই মানে ভিডিঅ'ত আপোনালোকে ৰাম মন্দিৰ দৰ্শন কৰিব পাব। তো গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু এই মানে আধাতে ভিডিঅ'টো এৰি থৈ প্ৰথমে যাব। ফাইনেলি ৰাম মন্দিৰৰ গেট পাই গ'লোঁ। তো এতিয়া মানে আমি মানে ভিতৰৰ ফালে সোমাই যাম। তো আপোনালোকে দেখিব পাইছে জয় শ্ৰীৰাম। তো এইফালে সোমাই যাম এতিয়া। তো বলক, তো মানুহৰ ভিৰ বহুতে বেছি দেখিছোঁ। মানুহৰ ভিৰ আপোনালোকে দেখি পাইছে এবাৰ মানে অলপ আজি মানে মোক অলপমান লাজ লাগিছে, কিয় জানো নাজানিছোঁ। কিন্তু কালি মানে অলপমান লাজ কৰা নাছিলে, মানে কালি ভিডিঅ' বনাওঁতে লাজ লগা নাছিলে। আজি অলপ লাজ লাগিছে, মানে টুপিটো নাই বুলি লাজ লাগিছে নেকি। লাহে লাহে সোমাই গৈ আছোঁ। মানে কি হ'ল, মই এটা মানে বুৰ্বক কাম কৰি দিলোঁ। মানে সোমাই যোৱাৰ পিছতে চাইছোঁ এইটো ৰাস্তা মানে খালী আছিলে, বিন্দাছ যাব পাৰিলোঁ। সেইটো মানে ৰাস্তাত মানে মানুহ আছে, ইটো ৰাস্তাতে সোমাই পালোঁ মই এতিয়া। অলপ টেঙৰ ন, মানে কি হ'ল মানে সেইটো ৰাস্তাত সোমাই দিছিলোঁ যে মানে গেট খুলিব পাৰে এনেকৈ মানে। তো এনেকৈ খুলি মানে মই সোমাই দিলোঁ মানে। সেই পোৱালীকেইটা দেখিছে, পোৱালীকেইটা গৈ আছে মানে। তো খালী আছে বাৰু ৰাম মন্দিৰ এতিয়া মানে। তো এইটো সময়ত মানে দৰ্শন কৰিব মানে অলপমান ফ্ৰী হৈ যায় মানে মানুহ মানে বেছি ভিৰ নহয়তো। এইটো সময়ত মানে বেষ্ট মানে যোৱাবাৰ যেতিয়া আহিছিলোঁ কেইটানে তন্ময়, মই আৰু পংকজ ভাই, আমি তিনিটা এইটো সময়তে আহিছিলোঁ মানে। মই গম পাইছিলোঁ মানে মাই গড দৰ্শন কৰিব দেই। কমেণ্ট বক্সত এবাৰ লিখি দিয়ক জয় শ্ৰীৰাম। সোমাই আহিলোঁ হয়। এতিয়া মানে লগাব যেতিয়া যিহেতু মোবাইল মানে হেৰি মানে থ'ব দিব লাগিব, তো গতিকে ভিডিঅ' চিডিঅ' কৰিব নোৱাৰিম মানে। এতিয়া আপোনালোক ইয়াৰ পৰা দৰ্শন কৰিছোঁ, আপোনালোকে দেখিব পাইছে। এবাৰ কমেণ্ট বক্সত লিখি দিয়ক জয় শ্ৰীৰাম বুলি। আৰু ধুনীয়াকৈ এতিয়া মই মোবাইলটো থৈ লওঁ। তাৰপিছত মোবাইল থৈ লোৱাৰ পিছত দৰ্শন কৰি আহি আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম আৰু মোৰ প্ৰাৰ্থনা কৰিম, ঘৰৰ কাৰণে প্ৰাৰ্থনা কৰিম, মা দেউতাৰ কাৰণে প্ৰাৰ্থনা কৰিম। হা ঠিক আছে ছাৰ, উধৰ কৈছে ঠিক আছে মানে চেনেলটো মানে থ'ব লাগিব মানে। যোৱাবাৰ মানে চেনেল আমি বাহিৰতে থৈ গৈছিলোঁ, এইবাৰ মানে ফাইনেলি মোবাইলো পাই গ'লোঁ আৰু ফাইনেলি দৰ্শনো কৰিলোঁ। আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিলোঁ, মোৰ কাৰণে প্ৰাৰ্থনা কৰিলোঁ, মা দেউতাৰ কাৰণে প্ৰাৰ্থনা কৰিলোঁ, অসমবাসী ৰাইজ সকলো কাৰণে প্ৰাৰ্থনা কৰিছোঁ। যিসকলে মোক ছাপোৰ্ট কৰি আছে তেওঁলোকৰ কাৰণে মই সকলো কাৰণে মই প্ৰাৰ্থনা কৰিলোঁ। আৰু এতিয়া সেইবোৰ নাযাওঁ আৰু আপোনালোকৰ বাহিৰৰ পৰা অলপমান যি পাওঁ দেখাম। 2-4টা মানে এইফালে ফটো মাৰি লওঁ আৰু ফটো মাৰিলে ইয়াৰ পৰা আমি ওলাই যাওঁ আৰু গেছ মানে যিহেতু আমি চেণ্ডেল থৈছিলোঁ, চেণ্ডেল ইয়াত থৈছিলোঁ 47 নম্বৰত। তো ইয়াত থৈছিলোঁ। তো ফাইনেলি আমাৰ চেণ্ডেল আহি গ'ল। তো এতিয়া আমি ওলাই যাওঁ এবাৰ। সেই গাইজ মানে এইফালে ক্ষীৰ খাবলৈ আহিলোঁ। তো ক্ষীৰ দি আছে, ক্ষীৰ আছে এইফালে। তো ক্ষীৰ মেইন আণ্টি মই ৰখি আছোঁ, মানে দিয়া নাই মোক। মই ৰখি আছোঁ মানে মোক দিয়াই নাই। দিজি আণ্টি মই কৈছিলোঁ যে কেমেৰা অন কৰি, তাৰপিছত মোক মানে ধমকি দিলে, মানে কৈছে যে কেমেৰা অফ কৰোঁ কৈছে। এইফালে লৈ আহিলোঁ আৰু এইফালে মাজাটো এইফালে সোমাই দিছোঁ। মাজা নহয় ORS তো খাই লওঁ ধুনীয়াকৈ দেই। গাড়ীটো খালেই বাৰু, এইটো খাই লওঁ। আপোনালোকে ইয়াৰ পৰা যদি কিবা নিম বুলি ভাবিছে, যদি আপোনালোকে প্ৰসাদ নিম বুলি ভাবিছে বা আপোনালোকে এনেকৈ বেগ লৈ যাম বুলি ভাবিছে বা এনেকৈ কিবা মানে ৰাম মন্দিৰৰ কিবা এটা নিচানি লৈ যাম বুলি ভাবিছে, ইয়াৰ পৰা লৈ যাব পাৰে। কিন্তু মই এতিয়া নিনিওঁ। কিন্তু মই এটা মানে বন্ধু এটা বহুত বেছি পচন্দ আহিছিলে, মানে সেই বন্ধুটোক মই চাওঁ নে কি ভাবিছোঁ। দিগন্ত ভাই वहाँ पर एक बंदूक दिख रहा है, मुझे बहुत पसंद आ रहा है। चलो वहाँ चलो बंदूक पता दिया मैंने কিবা এটা লৈ যাবলৈ মন আছিলে, কিবা এটা মানে পেলাই কাৰণে কিন্তু এটা মই এইটো লং কাৰণে নহ'ব মানে বহুত মানে বহুত দিন লগত থ'ব লাগিব। इधर खेले আপোনালোকে খেলনা দেখি পাইছে। এইটো काला भाई फेवरेट এইটো भाई वो बंदूक कितना का है तो जब हम लोग छोटा था ना दुर्गा पूजा में ऐसा लेके घूमते थे। अभी तो नहीं 500 ये तो 500 में तो अरे ये देखिए भैया ये 600 ये कैसा चल रहा है इसमें सेल लगेगा, सेल लगेगा इसमें सेल फिर चलेगा इधर से।
ऑर्डर कब चले फिर क्या बोलते हैं ऑर्डर चले एक बार मैं मौका मिल गया ना, एक बार मुझसे पौधा जाने का मौका मिल गया तो भैया के पास आऊंगा, ये बंदूक देकर जाऊंगा। क्या बोलिए भैया, देंगे ना? क्या देंगे ना ये जब मैं पौधा जाऊंगा? ये भाई दिख रहा है, क्या हुआ भाई, कैसा है? बढ़िया। हाँ तो कुछ मतलब क्या तो मुहिम ट्रैवलिंग ब्लॉग, मुहिम ट्रैवलिंग ब्लॉग তাকে মুহিম সাইকেল রাইডার সার্চ করতে চলি যায়। তো কিবা এটা লৈ যাবলৈ মন আছিলে কিন্তু কি কৰোঁ আৰু ইমান দূৰ যাম মানে সেই। তো আপনারা আৰু দেখিব পাইছে কি ওয়াও, একবার বাজা के देखा ना, एक बार बजा के दिखाओ। पकड़ो कैमरा पकड़ो। ये कुछ नहीं होगा। বেপাৰীবিলাক মানে বহুত ফুটানি মানে অলপ মানে টেষ্ট কৰিলোঁ মানে বজাই চাওঁ, বজাব নোৱাৰিলোৱে তো এনেও লৈনো কি কৰিম সেইটো মানে এনেই বজাই চাওঁ মানে টেষ্ট কৰিলোঁ। মনোৱা যদি যোৱা বুলি কৈছে আৰু বজাব নিদিলে মানে খঙাই হৈছে মানে। গুড মৰ্ণিং। তো যোৱাকালি ভিডিঅ' আপোনালোকে দেখিলে আমি ৰাম মন্দিৰ দৰ্শন কৰিলোঁ আৰু এতিয়া গৈছোঁ আমাৰ বৰষুণ। আমাৰ ভাই আছে তো মানে আমাক মানে অলপ ভিআইপি কালত মানে আমাক দৰ্শন কৰাব, তো খেলতে গৈ আছোঁ আৰু বলক আজি আপোনালোকক সন্মান কৰিবলৈ দৰ্শন কৰাম। ফুল আৰু মিঠাই আহি গ'ল মানে প্ৰসাদ তো লৈ ল'লোঁ আৰু এতিয়া যাম ধুনীয়াকৈ দৰ্শন কৰোঁ। প্ৰায় 25 কিলোমিটাৰ চাইকেল চলালোঁ আৰু আহি পাইছোঁ আমি আয়োধ্যা, আৰু আয়োধ্যাত যোৱা কাইলৈ আমি ৰামমন্দিৰ দৰ্শন কৰিলোঁ আৰু এতিয়া আমি সময় গৌৰীকুণ্ড দৰ্শন কৰিম, আপোনালোকৰ দৰ্শন কৰাম। আপোনালোকৰ যদি দৰ্শন হৈছে তো এবাৰ কমেণ্ট বক্সত লিখি দিব জয় শ্ৰীৰাম জয় হনুমান বুলি। দৰ্শন হৈ গ'ল আৰু এতিয়া ইয়াৰ পৰা আমি ওলাই দিম। যদি আপোনালোকৰ দৰ্শন হৈছে তো মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। আপোনালোকে সকলোৱে গম পাইছে যে আমি তিনিজন বন্ধু মিলি সম্পূৰ্ণ ভাৰতত চাইকেল যাত্ৰা কৰি আছোঁ। আমাৰ দুটা জ্যোতিৰ্লিংগ দৰ্শন হৈ গ'ল, এতিয়া 3 নম্বৰ জ্যোতিৰ্লিংগ দৰ্শন কৰিব গৈ আছোঁ কেদাৰনাথ। তো আমি আয়োধ্যা আহি পাইছোঁ, আয়োধ্যাত আমি এতিয়া ৰাম মন্দিৰ দৰ্শন কৰিলোঁ আৰু হনুমান গৌৰীকুণ্ড দৰ্শন কৰিলোঁ আৰু এতিয়া আজি ইয়াৰ পৰা আমি ওলাই যাম। সেই গাইছ মানে ৰাম মন্দিৰ আহিছোঁ, কিবা এটা ইয়াৰ পৰা নিচানি লৈ যাব লাগিব, সেইকাৰণে লৈ মানে এইফালে মতি মানে মালালৈ দিছোঁ আৰু এটা বস্তু দিছোঁ আপোনালোকে দেখি পাইছে এইফালে মানে খাৰু লৈ লৈছোঁ। ভাবিছিলোঁ যে মই নলওঁ বুলি, কাৰণ কিয় গম পাই নাই মানে ইমান দূৰ যাবলৈ আছে আৰু বহুত ঠাই এনেকৈ পাম মানে বহুত এনেকৈ জ্যোতিৰ্লিংগ আছে সেইকেইটা মানে যেতিয়া আমি ঘৰ যাম তেতিয়া মোৰ জ্যোতিৰ্লিংগকেইটা শেষ হ'ব, তেতিয়া লাষ্ট জ্যোতিৰ্লিংগ যোনটো থাকিব তাৰ পৰা মানে বস্তু কেইটামান যোগাৰ কৰিম আৰু ঘৰলৈ যাম বুলি ভাবিছিলোঁ। কিন্তু মানে মনটো নামানিছে যে ইয়াৰ পৰা কিবা এটা নিচানি লৈ যাম মানে। এতিয়া বৰ্তমান আমি আহি গ'লোঁ মানে এইফালে বিৰলা মন্দিৰ আপোনালোকে দেখিব পাইছে। ৱাও, আপোনালোকে দেখিব পাইছে পৰিৱেশটো কি ধুনীয়া আৰু যিহেতু এতিয়া মানে ৱেডাৰ মানে ডাৱৰীয়া কৰি দিছে সেইটো কাৰণে আৰু মজা লাগিছে। আপোনালোকে এবাৰ চাওক না।